নমস্কাৰ সকলোকে বেলে চিন্তা সময় মজিৰ পৰা সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। জয় জয়তে সংগ্ৰামী সতীৰ্থসকল, অসমৰ স্বাভিমানী ৰাইজ, ইতিমধ্যে আপোনালোকে গম পাইছে যে অসমত যিকোনো ফালৰ পৰা যিকোনো প্ৰকাৰে অসমীয়া মানে দুৰ্দশা, অসমীয়া গতি নোহোৱা এক অৱস্থা হৈছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে অসমীয়া কৃষ্টি সংস্কৃতিক ধ্বংস কৰা এচাম মানুহ ওলাইছে, আৰু এচাম ওলাইছে যিয়ে ভাষা সংস্কৃতিক নষ্ট কৰে, আৰু এচামে মাটি আগ্ৰাসন কৰে, আৰু এচামে আমাৰ ককাই ভাই বাই ভনী মা দেউতাৰ ওপৰত মানে দাদাগিৰি দেখায়। মই ৰাইজক এটা ভিডিঅ' দেখাব বিচাৰিছোঁ। এইডোখৰলৈকেতো ঠিকেই আছিলে, এইডোখৰলৈকে অলপমান একচেপ্ট কৰিব পাৰি। তেওঁলোকৰ বোলে বল বম চলি আছে, বিহাৰী সম্প্ৰদায়ৰ মানুহখিনিৰ কথা কৈছোঁ। এটা ভিডিঅ' দেখাব বিচাৰিছোঁ। এইটো দেখা পালে, এইটো বলবমৰ নামত পূজা অৰ্চনা উপাসনা কৰাৰ নামত অটপালি ৰাস্তাৰ মাজত, ৰাজপথৰ মাজত ডিজে একদম শুনিব নোৱাৰা চাউণ্ডত ডিজে অটপালি। আৰু আজি আমি এতিয়া দিনত এটা ঘটনা দেখিবলৈ পালোঁ। ৰাইজসকলে দেখি আছে যদি মোক ভিডিঅ'টো যদি চলি আছে, আপোনালোকে এবাৰ মোক হাই বুলি বা চলি আছে বুলি এবাৰ এটা কমেণ্ট কৰি দিয়ক। এটা ঘটনা দেখিবলৈ পালোঁ, পল্টন বজাৰত এটা ঘটনা ঘটিছে। এক মিনিট। চিছা নমস্কাৰ। আছোঁ আপোনাক অকণমান দেৰিকৈ কল কৰিছোঁ, কিবা লাইভ এটা আছে। এতিয়া কথাটো হ'ল কি, আজিৰ দিনত এটা ঘটনা দেখা পালোঁ পল্টন বজাৰত। এইটো চাওকচোন বাৰু। এইটো অসমীয়া ল'ৰাক বিহাৰীয়ে মাৰি আছে পল্টন বজাৰত, দেখিছেনে? এইটো পল্টন বজাৰ থানাৰ আণ্ডাৰত হৈ থকা এটা ঘটনা। এইটো অসমৰ ৰাইজক, মাননীয় অসম চৰকাৰক তথা গৃহ বিভাগক এই ভিডিঅ'টো মই চাবলৈ এবাৰ অনুৰোধ জনাইছোঁ। দেখিছেনে এই অসমীয়া চালকজনক? তাতে গাড়ী চলোৱা এজন চালক হয়, আমাৰ অসমীয়া এজন ল'ৰা হয়। তাক একদম এই বিহাৰী সম্প্ৰদায়ৰ এচাম দুষ্কৃতিকাৰী, একাংশ দুষ্কৃতিকাৰীয়ে দেখিছেনে তাক ঘেৰি লৈছে। এই টকলা মানুহজন আহিছে, টপা মানুহজন আহিছে, এজনৰ বয়স চাগে 45+ 50 ওচৰা-ওচৰি হ'ব। এইজনে আহি পেলাই সেই মানুহজনক মানে আপোনাৰ অসমীয়া ল'ৰাজনক টানি আজুৰি পেলাই মাৰিছে, গোটেইখিনি এক লগ হৈ মাৰিছে। এটা মব লিঞ্চিং দেখিছেনে আপুনি? এইটো হ'ল একজেক্ট পল্টন বজাৰৰ অটো ষ্টেণ্ডৰ ঘটনা। এই ঘটনাটো সংঘটিত হোৱাৰ পাছতো সামাজিক মাধ্যমত সাংঘাতিক ধৰণে প্ৰচাৰ আৰু প্ৰসাৰ, এই বিষয়টো ভাইৰেল হৈ থকাৰ পাছতো বৰ্তমান সময়লৈকে আমি যিমান দূৰ গম পাওঁ, অসম পুলিচ প্ৰশাসনে তাৰ এজনকো গ্ৰেপ্তাৰ কৰা নাই। মাননীয় DGP হৰমিত সিং ডাঙৰীয়া, অসম পুলিচ বিভাগ, গৃহ বিভাগক এই ভিডিঅ'টো আমি প্ৰত্যক্ষ কৰিবলৈ গৈছোঁ। চাওক, ভালকৈ চাওক ভিডিঅ'টো। এই অসমীয়া এজন ল'ৰাক, এজন কষ্ট কৰি খোৱা, দিন হাজিৰা কৰি খোৱা এজন চালকক তাৰ বিহাৰীয়ে লগ লাগি মাৰিছে। পাছৰ কথাখিনি কৈ গৈছোঁ, কনচিকুৱেঞ্চেছ কি ব্যৱস্থা বিল আছে তেনে অসমীয়া ল'ম, এই কথাটো মই কৈ আছোঁ। এক মিনিট, এটা ভিডিঅ'টো এবাৰ ৰাইজে ভালকৈ চাওক। তাত বিহাৰী মানুহ আছে, অসমীয়া মানুহো থিয় হৈ আছে। এই টপা মানুহজনে বেয়াকৈ মাৰিছে, তই এতিয়া বিহাৰী বুলি কোৱা শুনিছোঁ ইতিমধ্যে। আৰু অসমীয়া মানুহে চাই আছে, ল'ৰাজনক মাৰি আছে। আৰু অসমীয়া 2-4জন মানে নীৰৱ দৰ্শক। এখন অসম হয়, অসমীয়াৰ সন্মুখতে, এখন অসম হয়, অসমীয়াৰ সন্মুখতে মাৰিছে। দেখিছেনে আপুনি কেনেকৈ মাৰিছে? দেখিছেনে? আৰু কোনোবা এটাক আহে, কোনোবা এটা অহাৰ পিছত তাক আকৌ উচতনি দিয়ে, সি আকৌ বেয়াকৈ মাৰে। চাব দেই আপুনি, চাওক। কাৰোবাক মাতিছে, জল্দিয়া জল্দি বুলি মাতিছে, দেখিছে? তাক আকৌ মাৰিছে। এই মানুহবিলাকে চাই আছে, ছাইডত এই গোটেইখিনিতো বিহাৰী মানুহ নহয়, তাতো 2-4জন অসমীয়া মানুহ আছে, দেখিছে? আচ্ছা, এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ,
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, গৃহ বিভাগ, অসম পুলিচ প্ৰশাসন, আপোনালোকক আমি এপ্ৰক্সিমেটলি এটা দিন 24 ঘণ্টা সময় বান্ধি দিছোঁ। 24 ঘণ্টা সময়ৰ ভিতৰত এই বিহাৰী কেইজন, যিকেইজন বিহাৰীয়ে আইন হাতত তুলি লৈ অসমীয়া ল'ৰাজনক, চালকজনক বেয়াকৈ মাৰধৰ কৰিলে, তেওঁলোকক যদি আপোনালোকে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে, এইটো অসম পুলিচ প্ৰশাসনলৈ স্পেচিয়েলি পঠিয়াইছোঁ। DGP হৰমিত সিং ডাঙৰীয়া আৰু তাৰে থানাৰ, আৰু আমাৰ এনেকুৱা ইতিহাস আছে, এনেকৈ এজন আমাৰ বিগত দিনত চালকক গাড়ী পাৰ্কিং কৰোঁতে বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে মাৰধৰ কৰোঁতে কামাখ্যা ষ্টেচনত, কামাখ্যাৰ ওপৰৰ যিটো পাৰ্কিং, এনেকুৱা ঘটনা ঘটাৰ কাৰণে আমি একো বাছ বিচাৰ নকৰাকৈ কামাখ্যাৰ সেই ওপৰৰ যি পাৰ্কিঙত বিহাৰীক গৰুপিতন বিলাসিতেনে অসমীয়াই দিছিলে, আৰু তাত আমাক ৰখাবলৈ আহোঁতে 2-4জন অসমীয়াও মাৰ খাইছিলে। আকৌ সেই পৰিৱেশটো যদি পুনৰাবৃত্তি হ'ব নালাগে, আৰু বিলাসিতেনে অসম আগৰ নিচিনা নহয়, বৰ্তমান সময়ত বিভিন্ন দল সংগঠন, স্থানীয় ৰাইজ, ডেকা বন্ধু, যোদ্ধা লগ লাগি আছোঁ। আৰু এইটো মই আমাৰ শক্তিটোক আমি দেখাবৰ কাৰণে আমি থ্ৰেটেনিং দিয়া নাই আগতীয়াকৈ। কিবা কাৰণত যদি অসম পুলিচ প্ৰশাসনে 24 ঘণ্টাৰ ভিতৰত এই কালপ্ৰিট কেইজনক যদি এৰেষ্ট নকৰে, এৰেষ্ট কৰিলেও ধৰিলেও কিন্তু বিলাসিতেনে অসমে পল্টন বজাৰ আমি ষ্টেচনলৈ যোৱাটো চিয়'ৰ, 100% চিয়'ৰ যামেই। কিন্তু কিবা কাৰণত যদি অসম পুলিচ প্ৰশাসনে এই কেইজনে যদি 24 ঘণ্টাৰ ভিতৰত যদি গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে তাত যিমান মানুহ গেডাৰিং হৈছে তাৰ 10 টাইমছ বেছি মানুহ বিলাসিতেনে অসমে তাত গৈ, আৰু অসমীয়া মানুহক বহিৰাগত ব্যক্তিয়ে ভঙা টুটা অসমীয়াকৈ অসমৰ সাজপাৰ পিন্ধি অসমীয়া মানুহক অন কেমেৰা এনেকৈ বেয়াকৈ মাৰধৰ কৰিব, এইটো কেতিয়াও কোনো কাৰণত বিলাসিতেনে অসম তথা কোনো সচেতন মহলে সহ্য কৰি ল'ব নোৱাৰে। মাননীয় অসম পুলিচ বিভাগ, গৃহ বিভাগক এইটো কথা আমি 24 ঘণ্টা আগতে স্পষ্টকৈ কৈ দিছোঁ। কামৰূপ জিলা সমিতি মই দায়িত্বত আছোঁ মুখ্য সচিব হিচাপে। গুৱাহাটীত বিলাসিতেনে অসম থকালৈকে, আমি থকালৈকে কোনো অসমীয়াক অনা অসমীয়া হাত লগাব নোৱাৰিব। আৰু অসম পুলিচ প্ৰশাসনে যদি বিহিত ব্যৱস্থা নলয়, কাৰণ এনেকুৱা পৰিঘটনাত আমাক 7জনকৈ 6জনকৈ ব্যক্তিক আপোনাৰ এটেম্প টু মাৰ্ডাৰ কেছ বা মাৰ্ডাৰ ছেকশ্যনত আমাক জেল হাজতলৈ প্ৰেৰণ কৰিছিলে। অসম পুলিচ প্ৰশাসনে ছ' মটৰ কেছ সৰজবিন তদন্ত লগাইছিলে। গতিকে পল্টন বজাৰ থানাখনে যদি, তাৰ অচিজনে যদি এই বিহাৰী সম্প্ৰদায়ৰ এই কোনো ক্লাছ নথকা এইকেইজন মানুহ, অসমৰ সকলোবিলাক বিহাৰী মানুহ বেয়া নহয়, বহু বিহাৰী ল'ৰা আমাৰ বিলাসিতেনে অসমৰ লগতো জড়িত হৈ আছে, আমাৰ বন্ধু হিচাপে আছে, ভাল মানুহ বহুত আছে বিহাৰী সম্প্ৰদায়ৰ। কিন্তু যিসকল বিহাৰী সম্প্ৰদায়ৰ ল'ৰাই এই অসমীয়া চালকজনক মাৰপিট কৰিলে, এতিয়া এই মুহূৰ্তলৈকে যে পল্টন বজাৰ থানাখনে নীৰৱ ভূমিকা পালন কৰিছে, এই ক্ষেত্ৰত মই মাননীয় অসমৰ তথা আমাৰ এজন সুসন্তান কমিশ্যনাৰ অফ পুলিচ ডক্টৰেট পাৰ্থসাৰথী মহন্ত ডাঙৰীয়াদেৱক চোকা দৃষ্টি বা নজৰ ৰাখিবলৈ অনুৰোধ জনালোঁ। তাৰ DCP ACP কি কৰিব মই নাজানিম। আৰু গ্ৰেপ্তাৰ কৰাৰ পাছতো কিন্তু বিলাসিতেনে অসমে পল্টন বজাৰত থিয় হ'বগৈ। আৰু পল্টন বজাৰত থিয় হোৱাৰ সময়ত বিলাসিতেনে অসমত কিমান মানুহ থাকিব, কিমান সৈনিক থাকিব, সেই ফিগাৰটো মই এতিয়া আপোনালোকক ক'ব নোৱাৰিম। আৰু যিসকল ব্যক্তিয়ে ইতিমধ্যে ভাবিছে যে এই কাৰ্যপন্থাত অসম আৰু অসমীয়া হৈ পল্টন বজাৰত থিয় হ'ব, মোৰ লগত যোগাযোগ কৰিব পাৰে বা আমাৰ বেলেগ সতীৰ্থসকলৰ লগত যোগাযোগ কৰিব পাৰে। ইতিমধ্যে আমাৰ আলাপ আলোচনা হৈছে। কিন্তু আমি অসম পুলিচ প্ৰশাসনক বেয়া কিবা এটা কৰাৰ আগত, বেয়া কিবা এটা হোৱাৰ আগত এবাৰ আমি আপোনালোকক অৱগত কৰিছোঁ। আপোনালোকে নাভাবিব আপোনালোকক আমি অসন্মান কৰিছোঁ বা আপোনালোকক আমি কিবা চেলেঞ্জ দিছোঁ। কিন্তু ইতিমধ্যে আমাৰ বিগত দিনৰ ইতিহাস আছে, এনেকৈ আমি গ্ৰুপত গৈ কেনেকৈ মানুহক পাব্লিকেলি পিটন দিওঁ, তাৰ গুৱাহাটীত ইতিহাস হিষ্ট্ৰী কমি নাই। এনেকুৱা 3-4বাৰ ঘটনা ঘটিছে। এনেকুৱা ঘটনাত অসমীয়াৰ ওপৰত দাদাগিৰি দেখুওৱা, এনেকুৱা গ্ৰুপক, এনেকুৱা টীমক পাব্লিকেলি কেনেকৈ পিটন দিছোঁ, তাত আমাক আকৌ নতুনকৈ বুজাবলৈ নালাগে আমি কাকো। গতিকে পল্টন বজাৰ থানাৰ OC মহোদয়
আপোনাক ৰিপিটেডলি কৈছোঁ, হেল্ল' পল্টন বজাৰ থানা অচি মহোদয়, বিষয়টোৰ ওপৰত আপুনি গুৰুত্ব দিলে ভাল হ'ব। আৰু যদি গুৰুত্ব নিদিয়ে কিবা কাৰণত, তেতিয়া কিন্তু বিলাসিতা অসমীয়া নিজৰববীয়াকৈ যিকোনো ধৰণৰ সিদ্ধান্ত ল'ব পাৰে। তাত গৈ দোষী নিৰ্দোষী যিয়ে মাৰ খাব। আৰু মাৰ খাব নহয়, মাৰিম, মাৰটো চিয়'ৰ। মাৰ খাবই, 100% মাৰ খাব। সি বিহাৰী হওক, সি বঙালী হওক, সি মাৰোৱাৰী হওক, সি অসমৰ খিলঞ্জীয়া অসমীয়া হওক, বিনা কাৰণত কোনো কাৰণ নথকাকৈ কোনোবাই কাৰোবাক কষ্ট কৰি খোৱা মানুহক মাৰপিট কৰিব, এইটো কেতিয়াও কোনো কাৰণত মানি ল'ব নোৱাৰোঁ। তাৰপিছত আমাক জেল দিয়ে, ফাঁচি দিয়ে, যি দিয়ে সেইটো গৃহ বিভাগ, আইন আদালতৰ বিষয়। কিন্তু মাৰ খোৱাটো চিয়'ৰ, মাৰ খাবই অসম পুলিচ প্ৰশাসনক। গতিকে ইয়াৰ লগত জড়িত থকা সেই 8-10জন যিকেইজন ব্যক্তি, তেওঁলোকক এৰেষ্ট কৰিবৰ কাৰণে, গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি আগতীয়াকৈ এবাৰ অৱগত কৰিছোঁ। আৰু আমিতো চিনি নাপাম সকলোকে, কোন কেনেকৈ ক'ত কেনেকৈ থাকিব। ককাই ভাই বাই ভনী যাকে পাম তাৰ হাংগু পাংগু বিহাৰী হ'লে হ'ল, গৰু পিটন খাই যাব, মাৰ খাবই। আৰু তাত নাপালে কিন্তু বেলেগ বেলেগ জেগাতো মাৰিম। কিবা কাৰণত যদি পল্টন বজাৰত নাপালোঁ, যিকোনো জেগাতো পাম, সেয়া চিনি পালে মাৰ খাব। এইটো স্পষ্ট কথা হয়। আৰু অসমীয়াৰ ওপৰত কোনো বহিৰাগত ব্যক্তিৰ দাদাগিৰি নচলিব। এইটো নচলিব। মই অলপ দুদিনমান আগত কৈছিলোঁ যে এখন অসম হয়, অসমত এটা অসমৰ ছিষ্টেম এটা চলি আছে। ইয়াত কাৰ্যপালিকা, ন্যায়পালিকা, বিধানমণ্ডল, গণতন্ত্ৰ, চতুৰ্থ স্তম্ভ, অসমৰ ৰাইজ, এই সকলোবিলাক আছে। এখন চৰকাৰ চলি আছে। চৰকাৰখনহে ভাৰতীয় জনতা পাৰ্টি বা বিজেপি। সেই চৰকাৰখন সলনি কৰিবৰ কাৰণে অসমীয়া মানুহো ভোট দিছিলে। গতিকে অসমীয়া মানুহৰ আৱেগ অনুভূতিত যাতে হাতালি নেখেলে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এই বিষয়টো ভাল হোৱা নাই। আৰু হৰমিত সিং ডাঙৰীয়া, DGP ডাঙৰীয়া, আপোনাক এটা অনুৰোধ জনাইছোঁ, যিকেইজন কালপ্ৰিট এই বিষয়টোলৈ জড়িত হৈছে। আৰু চাওক, আমি কৰিম বুলিলে কৰিছোঁৱে, নকৰাকৈ নাথাকোঁ। কিন্তু দুদিন দেৰিকৈ হ'লেও কৰিম। আৰু যদি কিবা কাৰণত যদি এৰেষ্ট নকৰে এইকেইজন ব্যক্তি হুঁৱে বাৱে থকা যিকোনো ব্যক্তি মাৰ খাব। আৰু কেমেৰাত মাৰ খাব বুলি কোৱাটো এটা অপৰাধে হয়। আৰু সেই অপৰাধটো কৰিবৰ কাৰণে একদম 24/7 আৱাৰ্ছ ৰেডি আছোঁ। কাৰণ অসমীয়াক কোনোবাই মাৰপিট কৰিব, অসমীয়া ভাই ভনীৰ ওপৰত কোনোবাই লোলুপ দৃষ্টি ৰাখিব, অসমীয়া ককাই ভাইৰ ওপৰত কোনোবাই দাদাগিৰি ছুটাব, এইবিলাক আমাৰ লগত নচলিব। আৰু কোনটো সময়ত যাম, ক'ত যাম, কেতিয়া যাম, সেইটো প্ৰায় ইনফৰ্মেশ্যন নথকাকৈ কাম কৰিম। গতিকে আমি বিগত দিনত কামাখ্যাত যেনেকৈ গোটেই পাৰ্কিঙত দায়িত্বত থকা গোটেই বিহাৰীখিনিক পিটিছিলোঁ, আৰু সিদিনা ছোৱালীৰ লগত লেটিপেটি কৰা এটা বিহাৰীক তুলি আনি গাড়ীৰ ভিতৰত ভৰাই মাৰিছোঁ, আৰু মাৰিম, এনেকৈ মাৰিয়ে থাকিম। গতিকে উৎপাত যিমান কৰিব, পল্টন বজাৰত উৎপাত কৰিব, বেলতলাত মাৰ খাব। পল্টন বজাৰত উৎপাত কৰিব, গণেশগুৰিত মাৰ খাব। পল্টন বজাৰত উৎপাত কৰিব, ডাউন টাউনত মাৰ খাব। পল্টন বজাৰত উৎপাত কৰিব, মালিগাঁৱত মাৰ খাব। গুৱাহাটী বেলেগ বেলেগ এৰিয়াত আছেতো, য'তে ত'তে পিটন দিম, মাৰ খোৱাটো চিয়'ৰ। গতিকে কোনো অসমীয়াৰ ওপৰত কোনো বহিৰাগত মানুহে হাত তুলিব নোৱাৰিব। হাত তুলিলেই কিন্তু দিগদাৰ আছে। আৰু এই কি হয়, এই সংগ্ৰামখনত সন্মুখৰ পৰা নেতৃত্ব দিম বুলিহে মানে এখন বহল কলিজালৈ মৃত্যুলৈ ভয় নকৰাকৈ আগবাঢ়ি আছোঁ, এনে অহা নাই। গতিকে বিহাৰী সম্প্ৰদায়ৰ সেইকেইজন ব্যক্তিক ক্লিনকৈ কৈছোঁ, কাণত ধৰি ক্ষমা খোজক অসমীয়া মানুহক এনেকৈ মাৰধৰ কৰাৰ কাৰণে। আৰু অসম পুলিচ প্ৰশাসনে আইনগত ব্যৱস্থা লওক, সৰজমিন তদন্ত চলাওক। কাৰণ আপোনালোকে এৰেষ্ট কৰেতো, আপোনালোকে আমাক বিচাৰি ফোন নাম্বাৰ এগেইনষ্টত CDR ট্ৰেক কৰি, আপোনাৰ হিষ্ট্ৰী ট্ৰেক কৰি আপোনালোকে আমাক ধৰেতো, বিচাৰি নাই অসম পুলিচে, থানাবিলাকে আমাক। গতিকে এতিয়া বিহাৰীকেইটাক ধৰিব লাগিব, যিকেইটা বিহাৰী মাৰপিট কৰিছে। আৰু আমাৰ ছেটিছফেক্টৰী লেভেললৈ যদি বিষয়টো নামি নাহে, আমি কিন্তু আমাৰ নিজৰ ষ্টাইলত কাম কৰিম। আৰু দেখি থকা আমাৰ মানুহখিনি নহয়, আৰু নেদেখা বহুতো মানুহ বিলাসিতা অসমত আছে। আৰু বৰ্তমান সময়ত মই গুৱাহাটীত ভাল মানুহতকৈ যিখিনি মানুহক মানুহে বেয়া মানুহ বুলি কয়, সেইখিনি মানুহৰ লগত ভালকৈ সম্পৰ্কত আছোঁ। গতিকে গুৱাহাটীত থকা প্ৰত্যেকজন অসমীয়া থলুৱা খিলঞ্জীয়া ডেকাক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে এই বিলাসিতা অসমৰ প্লেটফৰ্মখন কেৱল বিশেষ মুষ্টিমেয় কেইজন ব্যক্তিৰ কাৰণে নহয়, প্ৰত্যেকজন অসমীয়াৰ কাৰণে, বিপদে আপদে থিয় হ'বৰ কাৰণে, প্ৰত্যেকজন স্বাভিমানী ব্যক্তিৰ কাৰণে। আৰু ইতিমধ্যে বিভিন্ন দল সংগঠনে যোগাযোগত আহিছে, ইয়াৰ স্থানীয় বহু লোকে আমাৰ লগত যোগাযোগত আহিছে। প্ৰত্যেকটো দল সংগঠন, স্থানীয় ৰাইজক আমি অহা কাইলৈৰ ভিতৰত যোগাযোগত ৰাখিম, কথা পাতিম। আৰু যদি অসম পুলিচ প্ৰশাসনে যদি বিহিত ব্যৱস্থা নলয়, তেতিয়াহ'লে তাৰ পল্টন বজাৰ অচিজন চেঞ্জ হ'ব লাগিব। এজন আমাক জাত্যাভিমান থকা অচিক তাত লাগিব,
নহ'লে পল্টন বজাৰ OC তাৰ দায়িত্ব ল'ব লাগিব, নহ'লে বিলাসিত ন্যায় অসমে নিজৰ ষ্টাইলত দায়িত্ব পালন কৰি কাম চলাব। আৰু যিকেইজন ব্যক্তি বিহাৰী জড়িত হৈ আছিলে এই বিষয়টোৰ লগত, পল্টন বজাৰ যিসকল ব্যক্তিয়ে জানে নাম উইথ ফটো, প্লিজ মোক ইয়াত আপোনালোকে ইনবক্স কৰিবৰ কাৰণে, মেছেঞ্জাৰ ইনবক্স কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ উইথ ইনফৰ্মেশ্যন। আৰু যদি অসম পুলিচ প্ৰশাসনে, আকৌ কৈছোঁ যদি ৰিপিটেডলি আইন বুলি কোৱা এটা বস্তু আছে, সেইটো কাৰণে আইনলৈ মই এৰি দিছোঁ। কাৰণ CP পাৰ্থসাৰথী ডাঙৰীয়া, পাৰ্থসাৰথী মহন্ত ডাঙৰীয়াই মোক এদিন কৈছিলে যে যিকোনো কাম কৰোঁতে 10 বাৰ ভাবি কৰিবি। অসম পুলিচ প্ৰশাসনে ডাঙৰ ডাঙৰ বিষয়বিলাকে কৈছে যে কাম কৰোঁতে এবাৰ মানে আমাৰ কথালৈ চাবা, মানে পটককৈ আইন হাতত তুলি নল'বা। গতিকে 24 ঘণ্টা সময় বাছি দিছোঁ, মানে 24 ঘণ্টা সময় এৰি দিছোঁ অসম পুলিচ প্ৰশাসনলৈ। প্ৰত্যেকজন ব্যক্তিক এৰেষ্ট কৰিব লাগিব। অসমীয়া ব্যক্তিজনক, সি বড়োৱে হওক, সি কছাৰীয়ে হওক, সি হিন্দুৱে হওক, সি মুছলমানে হওক, সি আহোমে হওক, সি মটকে হওক, মতলব নাই। অসমীয়া মানুহটো, অসমীয়া ল'ৰাক কোনোবাই বহিৰাগত ব্যক্তিয়ে মাৰপিট কৰিছে, অসম পুলিচ প্ৰশাসনে তদন্ত চলাব লাগিব। আৰু 24 ঘণ্টাৰ ভিতৰত যদি অসম পুলিচ প্ৰশাসনে তদন্ত নচলায়, আজি শনিবাৰ ন, সোমবাৰে দেখাই দিম কি হয়। 24 ঘণ্টাৰ ভিতৰত দিনতো যাব পাৰোঁ, ৰাতিও যাব পাৰোঁ। গতিকে তাৰপিছত কিন্তু আমাক অসম পুলিচ প্ৰশাসনে আমাক জগৰীয়া কৰিলে নহ'ব দেই। আমি আগতীয়াকৈ কৈ দিছোঁ, যদিহে অসম পুলিচ প্ৰশাসনে বিহিত ব্যৱস্থা নলয়, সেই আগৰ নিচিনাকৈ যেনেকৈ গৈ কামাখ্যা চব ব্লক কৰি গাড়ীৰ ওপৰলৈ পুলিচৰ গাড়ী আহিব নোৱাৰাকৈ ব্লক কৰি যে মাৰিছিলোঁ গোটেইখিনিকে, চুচাই যে মাৰিছিলোঁ, এই তেনেকুৱা হৈ যাব। গতিকে মই আইন হাতত তুলি ল'ম বুলি কোৱা নাই। যদিহে কিবা কাৰণত অসম পুলিচে যদি ইয়াৰ ওপৰত অসমীয়া ল'ৰাটোক বিহাৰীয়ে মৰাৰ কাৰণে যদি কোনো ব্যৱস্থা নলয়, পল্টন বজাৰ থানাই, হেল্ল' চেক পল্টন বজাৰ থানা, হেল্ল' চেক পল্টন বজাৰ থানা, বাৰে বাৰে কৈছোঁ পল্টন বজাৰ থানা OC মহোদয়, আপোনাক কৈছোঁ আপুনি যদি প্ৰপাৰ ডিউটি যদি মেইনটেইন কৰিছে, আপুনি যদি অসমীয়া হৈ পিনে আপোনাৰ যদি কিবা জাত্যাভিমান যদি আৱেগ অনুভূতি আছে, এই কালফ্ৰিট গোটেইকেইজনকে আপুনি এৰেষ্ট কৰিব লাগিব। আৰু যদি এৰেষ্ট নকৰে, আপোনাৰ দায়িত্বটো আমি নেক্সট দিনাখনি বিলাসিত দিনাখনে মানে পালন কৰিম। ধন্যবাদ। জয় অসম। প্ৰত্যেকজন ব্যক্তিক আমাৰ লগত কানেক্ট হ'বৰ কাৰণে কোৱা হ'ল। যিকেইজন ব্যক্তি যোগাযোগত আহিছে, কিছুমানৰ ফোন নম্বৰ মই ছেভ কৰি ৰখা নাই। আৰু সেই কালপ্ৰিটকেইজন, যিকেইজন কালপ্ৰিটে এই ঘটনাৰ লগত জড়িত হৈ আছে, প্ৰত্যেকৰে নাম, কিবা কাৰণত যদি ফোন নম্বৰ আছে ফোন নম্বৰ, নহ'লে তেওঁলোকৰ ফটো মোৰ ফেচবুকৰ মেছেঞ্জাৰত দিবলৈ অনুৰোধ জনোৱা হ'ল। নহ'লে বাকী যিবিলাক আমাৰ সংগঠনৰ সতীৰ্থসকলৰ লগত যোগাযোগত আছে, সকলো সতীৰ্থৰ লগত যোগাযোগত আহি ইনফৰ্মেশ্যনৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ। জয় অসম।